হেল্ল' বন্ধুসকল, আমিতো সকলোৱে এইটো কথা জানোৱেই যে আপুনি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চত যদি এটা পলিচি কিনিছে আৰু তাৰ ৰিনুৱেলত আপুনি ডিছকাউণ্ট লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে 10,000 ষ্টেপ পাৰ ডে আপুনি কমপ্লিট কৰিব লাগিব। যদি আপুনি 270 দিন 10,000 ষ্টেপ কমপ্লিট কৰে, তেতিয়াহ'লে আপুনি 30% ডিছকাউণ্ট পায়। আকৌ যদি 120 দিন কৰে, তেতিয়াহ'লে আপুনি 10% ডিছকাউণ্ট পায়। কিন্তু তাৰ কাৰণে ফিটনেছ ট্ৰেকাৰ এপ গুগল ফিটক আমি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ মোবাইল এপটোৰ লগত লিংক কৰিব লাগিব। যদি আপুনি সেইটো বিচাৰি আছে কেনেকৈ আপুনি ফিটনেছ ট্ৰেকাৰ এপটো কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ এপটোৰ লগত লিংক কৰা যায়, তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ মোবাইল এপ আৰু প্লে ষ্ট'ৰত গৈ গুগল ফিট যিটো এপ আছে সেইটো ইনষ্টল কৰিম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, প্ৰথমতে আমি গুগল প্লে ষ্ট'ৰত যাম। গুগল প্লে ষ্ট'ৰত আমি চাৰ্চ কৰিম গুগল ফিট। গুগল ফিট চাৰ্চ কৰাৰ পাছত যিটো গুগল ফিটৰ এপ আহিব, এইটো চাওক, এনেকুৱা ধৰণৰ এপ গুগল ফিট এক্টিভিটি। তো এইটো আপুনি ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পাছত আপোনাৰ যিটো ইমেইল আইডি আছে সেইটোৰ মাধ্যমত এইটো এক্টিভেট কৰি ল'ব লাগিব। এইখিনি চিম্পল কেইটামান ষ্টেপ আছে, আপুনি সেইখিনি কৰি লওক। এতিয়া আমি চিধা যাম কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ এপত। কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ এপটো আমি অ'পেন কৰি ল'ম। যেতিয়া অ'পেন কৰি ল'ম, ইয়াত আপোনাৰ মোবাইল নম্বৰ, ইমেইল আইডি, পলিচি নম্বৰ এইকেইটাৰ যিকোনো এটা ভৰাই আপোনাক লগ ইন কৰিবলৈ কোৱা হ'ব। আপুনি এণ্টাৰ কৰক, তাৰপিছত প্ৰচিড কৰক। প্ৰচিড কৰাৰ পাছত আপোনাৰ পাছৱৰ্ডটো ভৰাওক বা OTPৰ মাধ্যমত আপুনি ইয়াত লগ ইন হৈ যাওক। আমি এতিয়া আমাৰ একাউণ্টত লগ ইন হৈ গৈছোঁ। লগ ইন হোৱাৰ পাছত ডেছবৰ্ডটো এনেকুৱা ধৰণে দেখা পোৱা যাব। অকণমান স্ক্ৰল ডাউন কৰিম পেজটো। স্ক্ৰল ডাউন কৰাৰ পাছতে আমি এটা অপশ্যন পাম ৱেলনেছ অব্লিক গুড হেল্থ। এইটোৰ ওপৰত আমি ক্লিক কৰি দিম। যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম, চাওক ইয়াত ৱেলনেছ অব্লিক গুড হেল্থৰ আণ্ডাৰত ফেচ স্কেন, ফিটনেছ ট্ৰেকাৰ, কনচালটেশ্যন, BMI কেলকুলেটৰ এইবিলাক অপশ্যন ইয়াত দেখা পোৱা যাব। ইয়াৰ ভিতৰত ফিটনেছ ট্ৰেকাৰ আমি সেইটোৰ ওপৰত ক্লিক কৰিম, কিয়নো আমি যিটো আমাৰ ষ্টেপ কাউণ্ট আছে ফিটনেছ ট্ৰেকাৰটো ইয়াত এড কৰিব লাগিব, লিংক কৰিব লাগিব। সেইকাৰণে ফিটনেছ ট্ৰেকাৰৰ ওপৰত গুচি যাওঁ। যেতিয়া তাৰ ওপৰত গুচি যাম, ইয়াত এটা কুৱেশ্যন সোধা হৈছে এলাউ কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ টু এছেছ ইয়ৰ ফিজিকেল এক্টিভিটি। এলাউ কৰি দিয়ক ইয়াত। এলাউ কৰাৰ পাছতে আপোনাক চিধা আপোনাৰ গুগল একাউণ্টত লৈ যোৱা হ'ব। ইয়াত যেইটা আপোনাৰ ফোনটোত গুগল একাউণ্ট আছে সেইটা ইয়াত দেখুওৱা হ'ব। মই দুটা গুগল একাউণ্টত লগ ইন হৈ আছোঁ, সেইকাৰণে দুটা দেখুওৱা হৈছে। মই প্ৰথমটো গুগল একাউণ্টত গুচি যাম, সেইটো চিলেক্ট কৰি ল'ম। যেতিয়া সেইটো চিলেক্ট কৰি দিম, তলত আপুনি দেখা পাব কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন, সেইবিলাক আপুনি ক্লিক কৰি পঢ়িব পাৰে। এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰি দিয়ক। কণ্টিনিউৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত কোৱা হৈছে কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ ৱান্টছ টু এছেছ ইয়ৰ গুগল একাউণ্ট। আপোনাৰ গুগল একাউণ্টটো এছেছ কৰিব বিচাৰে, আপুনি কি ইয়াত এক্সেছ দিব বিচাৰে। গতিকে ইউজ গুগল ফিট টু চি এণ্ড ষ্ট'ৰ ইয়ৰ ফিজিকেল এক্টিভিটি ডাটা। গুগল ফিটটো আপোনাক এক্সেছ কৰিব দিব লাগিব, সেইকাৰণে এই যে বক্সটো আছে সেইটোৰ ওপৰত টিক কৰিব লাগিব। আমি সেইটোৰ ওপৰত টিক কৰি দিম। দেখিছে, আমি তাৰ ওপৰত টিক কৰি দিম। তাৰ উপৰিও কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চে তলৰ ডাটাবিলাকো শ্বেয়াৰ কৰিব, গুগলৰ পৰা এক্সেছ ল'ব। এতিয়া একদম তললৈ যাওক আপুনি। পেজটোৰ তলত আপুনি কণ্টিনিউ বুটাম পাব, তাৰ ওপৰত ক্লিক কৰি দিব। কণ্টিনিউ বুটামৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে ইয়াত কোৱা হৈছে, মোৰ নামটোলৈ কোৱা হৈছে ইউ কমপ্লিটেড 0 ষ্টেপ টুডে। এতিয়া মই জাষ্ট এক্টিভেটে কৰিছোঁ, মই আজি ষ্টেপ একো কৰাই নাই, গতিকে আজি 0 ষ্টেপ টুডে বুলি কৈছে। এতিয়া এইটো ক্ল'জ কৰি দিম। ক্ল'জ কৰাৰ লগে লগে আপুনি এই পেজটোত চাব টুডে ইউ কমপ্লিটেড 0 অফ 10,000 ষ্টেপ। 10,000 ষ্টেপৰ 0 আপুনি কমপ্লিট কৰিছে আজি। এক্টিভিটিত গ'ল এচিভত আপুনি এইটো বস্তু দেখা পাব। তাৰ ওপৰত ক্লিক কৰি দিলে আপুনি কিমান কমপ্লিট কৰিছে, কেইটা দিন হৈছে আপোনাৰ ডে, সেইবিলাক ইয়াত দেখা পোৱা যাব। গতিকে ইয়াৰ পাছত যেতিয়াই মই মোবাইলটো লৈ খোজকাঢ়িম, ই নিজে নিজে মোৰ ষ্টেপ কাউণ্ট কৰিব আৰু ইয়াত দেখুৱাই থাকিব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ 30% ডিছকাউণ্টটো লাভ কৰিবৰ কাৰণে আপোনাৰ ডেইলি ষ্টেপ কাউণ্টটো লিংক কৰিব বিচাৰিছে, ফিটনেছ ট্ৰেকাৰটো লিংক কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেধৰণে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ফিটনেছ ট্ৰেকাৰ এপটো কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চৰ লগত লিংক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।